Hello guys, welcome my YouTube channel. আপোনালোকক স্বাগতম জনাইছোঁ আজি মই এটা অন্য ব্লগলৈ আৰু এইটো হ'ব গৈ আছে শিৱসাগৰ পাৰ্ট 2 ব্লগটো আৰু এতিয়া মই আহিছোঁ মানে এনেকুৱা এটা ধুনীয়া প্লেচ যিটো তাৰমানে প্লেচ আপোনালোকে গুগলত গৈ সাৰ্চ কৰি চাবগৈ সোণাৰী টি ষ্টেট আৰু এতিয়া মই ওপৰৰ পৰা তাৰমানে তললৈ নামি আহিছোঁ আৰু এইবিলাক দেখিছে সোণাৰী চাহপাত বাগান আৰু দুটা গাধৰ তাৰমানে বৰ্তমান ঘাঁহ খাই আছে আৰু একদম এইখিনি ডাউনটো একদম মজা একদম প্লেচ এটা হৈ আহি আছে বৰ্তমান আৰু ৰাস্তাটো নিৰ্মাণ কৰি আছে। দুটা ঘোঁৰাই তাৰমানে পুৱা স্পেচিয়েলকৈ ঘাঁহ খাই আছে একে ধুনীয়াকৈ গোলকৈ চাহপাত চাইডে চাইডে চাহপাত বাগান আৰু এফালে দেখিছে আপোনালোকে দুটা ঘোঁৰাই স্পেচিয়েল ঘাঁহ খাই আছে আৰু এইটো ৰাস্তাটো কাম নিৰ্মাণ চলি আছে ওপৰত আপোনালোকে মিনি ব্লগটোত গম পাব ৰাস্তাটো কাম বৰ্তমান হৈ আছে আৰু এইটো ধুনীয়া স্পেচিয়েল ৰাস্তা হ'ব চাহপাত বাগানৰ মাজেৰে আৰু এইখিনি তাৰমানে পুৱা একে ডাউনটোৰ কাৰণে যেতিয়া উঠি যায়গৈ বস্তুটো বহুত ভাল লাগিব যেতিয়া পকা ৰাস্তা হ'ব আৰু এইবিলাক দেখিছে চাহপাত বাগান এইটো হৈছে সোণাৰী টি ষ্টেট চাহ বাগানখন আৰু কি ক'ম আপোনালোকক আৰু আজি হৈছে বৰষুণ বতৰৰ বাবে আজি ডাৱৰটো হৈ আছে সেইটোভাৱে আজি ইমানটা মনবিলাক অকণমান সেমেকি আছে আৰু ভিতৰলৈ যাম বাৰু মই পাছত যাবৰ কাৰণে চেষ্টা কৰিম আৰু এইবিলাক দেখিছে কি ধুনীয়া এটা মস্ত ভিউ আৰু আমাৰ মৰিগাঁৱতো আছে আমাৰ মৰিগাঁৱত তাৰমানে আমচৈ যিটো গোপাল কৃষ্ণ চাহপাত বাগান আছে একদম সিটোৰ নিচিনা অকণমান ডিফাৰেঞ্চ আছে এইটো কিন্তু ধুনীয়া মস্ত ভিউ আছে ভিতৰত আৰু এটা আছে যিটো ইণ্ডাষ্ট্ৰিটো আছে ইণ্ডাষ্ট্ৰিটো ইয়াৰ পৰা অকণমান দূৰ হয় সেইটো কাৰণে যোৱাটো নহ'ব আৰু এইবিলাক চাওকচোন আপোনালোকে আৰু মাজত কিন্তু ৰবাব টেঙা গছো আছে একদম স্পেচিয়েল একে গৰম বতৰত একদম খাবা আৰু একদম ধুনীয়াকৈ চাহপাত বাগানৰ মাজৰ ভিতৰত সোমাই পেলাই আৰামছে একদম স্পেচিয়েলকৈ খাব পাৰি আৰু এইবিলাক দেখিছে কি ধুনীয়া গছ বহুত গছ আছে চাহপাত বাগানৰ মাজত আৰু এইডাল দেখিছে ৰবাব টেঙা গছ আৰু দুটামান ৰিলচ বনাইছোঁ ৰিলচটো তাৰমানে মোৰ ষ্টেণ্ড নাই এনেকুৱা তাৰমানে মোৰ ষ্টেণ্ড নানিলোঁ না সেইটো কাৰণে মোৰ দিমাগত এনেকুৱা এটা বুদ্ধি মাথাত আহি গৈছে এয়া দেখিছে আপোনালোকে চাহপাতৰ গছৰ ওপৰত তাৰমানে দেখিছে আপোনালোকে চেণ্ডেল আৰু চেণ্ডেলৰ ওপৰত মই তাৰমানে মোবাইলটো থৈ পেলাই ৰিলচ এটা বনাইছোঁ কেনেকুৱা ইমান ভাল হোৱা নাই হ'লেও মই অলপ চেষ্টা কৰি পেলাই এই চেণ্ডেলটোত দিমাগ খটাই দিছোঁ আৰু তাৰমানে এইবিলাক কামৰ কাৰণে ব্ৰেইনটো ইউজ কৰিব লাগে একে পুৱা একদম মোৰ মাথাত অহা নাছিলে মোবাইলটো তলত প্ৰথমতে চাহপাত গছত থলোঁ পৰি যায় তাৰপিছত মই চেণ্ডেলযোৰকে ওপৰত উঠাই পেলাই তাৰ ওপৰত মোবাইল উঠাই দিলোঁ একদম পুৱা পাৱাৰফুল একদম বুদ্ধি লগাই পেলাই কামটো এতিয়া মই চলাই আছোঁ আৰু এইবিলাক দেখিছে আপোনালোকে ধুনীয়া এটা চাহপাত বাগানৰ ভিউ আৰু মাজত আহি গৈছোঁ মই বৰ্তমান আৰু এইফালে দেখিছে বহুতে কাম কৰি আছে আৰু এইফালে চাহপাতৰ গছ ছিগি আছে মানে পাতটো ছিগি আছে আৰু এইবিলাক দেখিছে চাহপাতৰ পাত সেয়া আৰু গম পাইছেনে আপোনালোকে বহুত বছৰ আগত এখন জুবিনৰ ফিল্ম আহি গৈছে ইয়াতে মই জনামতে ইয়াতে হৈছিলে চাগে শ্বুটিংটো যিটো জুবিনৰ এটা বঙালী পাত আছিলে মানে নামটো পাহৰি গ'লে অলপ কাহিনীটো কৰিছোঁ আপোনালোকে চাইছে নেকি জুবিন লাষ্টত মানে এই মিচিঙৰ ভিতৰত সোমাই যায়গৈ যেতিয়া চাহপাত কাম কৰি থাকে তেখেতে তাৰমানে এই চাহপাতৰ পাতটো লৈছিলে মানে চাহপাতৰ গৈ তাৰমানে এইবিলাক কাম মায়েকক সহায় কৰি দিয়েগৈ আৰু ইণ্ডাষ্ট্ৰিত কাম কৰিছিলেগৈ চাহপাতৰ পাতটো ছিগিবলৈ যেনেকৈ চাহপাতটো বনায় সেনেকুৱা কাম কৰিছিলেগৈ তেতিয়া তেখেত তাৰমানে মিচিঙৰ ভিতৰত সোমাই গৈছিলে জাষ্ট মই শ্বুটিঙৰ কথাটোহে কৈছোঁ দেই যদি মই ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব আৰু গুড মৰ্ণিং গাইজ আৰু নেক্সট ডে আৰু নতুন দিন এটালৈ আপোনালোকক স্বাগতম জনালোঁ আৰু যোৱাকালি ভিডিঅ'খিনি দেখিছিলে পুৱা ৰ'দ দি আছিলে আৰু আজি দেখিছে তাৰমানে পুৱা বৰষুণ দি আছে আৰু সেইটো ভাবি আজি ওলাই আহিলোঁ এই বৰষুণ বতৰত কেনেকুৱা হৈ আছে আকৌ অলপ আগুৱাই আহিম বুলি যাব ওলাইছোঁ যোৱাকালি পুৱা গৰম আছিলে একদম থাকিব নোৱাৰা আৰু আজি হঠাতে ৰাতিপুৱা পুৱা বৰষুণ দি আছে আৰু এক চাইডে তাৰমানে এতিয়া পানী হৈ গৈছে যিটো যোৱাকালি আপোনালোকে দেখিছিলে ৰাস্তাত পানী হোৱা নাছিলে আৰু যোৱাকালি ৰাস্তাটো বনাই আছিলে যোৱাকালি মানে আপোনালোকে গম পাইছে এইটোৱে ব্লক এটাই ব্লক সিটোৱে ব্লকে এইটো ব্লকে পুৱা জইন হৈ আছে আৰু কালি বনাইছিলোঁ যিখিনি আপোনালোকে ফাৰ্ষ্ট এণ্ট্ৰিৰ পৰা চাইছিলে আৰু আজি এইখিনি হৈছে 2 নম্বৰৰ পৰা বনাইছোঁ আৰু এতিয়া তাৰমানে ৰাতিপুৱা হৈছে ৰাতিপুৱা এতিয়া 9 বাজিছে আৰু এতিয়া চাই লওক চাহপাত বাগানৰ মাজে গৈ আছোঁ মই এতিয়া যাম বৰ্তমান দোকানলৈ আৰু তাৰ পৰা দোকানলৈ বহুত যাব লাগে সেইটো মানে অলপ অসুবিধা হয় আৰু সেয়া
আহি আছোঁ বতাহ ধুমুহা দিওঁতে এয়া গছ বাগৰি পৰিছিলে, ইমান ডাঙৰ ডাঙৰ গছ। আৰু ইফালে দেখিছে আপোনালোকে চাহপাত বাগানৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ গছ ভিতৰত পৰি আছে। এইফালে দেখিছে আপোনালোকে চাহপাতৰ বাগানৰ মাজত বহুত ডাঙৰ ডাঙৰ গছ পৰি আছে। এইবিলাক চাই কি ধুনীয়া এটা নেচাৰ পৰিৱেশত ভাল লাগে কিবা এটা আহি পেলাই বা থাকি পেলাই। আৰু ইয়াত কি ধুনীয়া কিনকিনীয়া বৰষুণ দি আছে, পুৰা ভাল লাগি আছে মনটো। আৰু কি ক'ম আৰু ধুনীয়াকৈ ভিতৰত ৰভাব টেঙা গছ আছে, আপোনালোকে যোৱাটোৰ ভিডিঅ'ত দেখিছিলে। আৰু মই যোৱাটোৰ ভিতৰত ভিডিঅ'টোত কৈছিলোঁ যোৱাকালি মানে ভিতৰত সোমাম বুলি, আৰু ৰিক্স আছে বোলে ভিতৰত সোমালে অলপ তাৰমানে বাঘ আহে। তো চাহপাত বাগানত ভিতৰে তাৰমানে বাঘ আহে, আৰু বাঘ আহিলে অলপ ভয়ো লাগে। আৰু ইয়াত বোলে ছাগলী পোৱা খায় বাঘে। এই বাঘ ভিতৰে আহে, যিটো ডাঙৰ হ'ব পাৰে সৰু বাঘো হ'ব পাৰে। বাঘটো এনেও চাপৰ, এয়া দেখিছে আপোনাৰ চাহপাত বাগানৰ ভিতৰেদি এনেকৈ আহিব পাৰে। আৰু কি ধুনীয়া জিৰণিৰ নিচিনা এনেকৈ গছ আছে আগত, এয়া দেখিছে। আৰু এসোপা বহুত গছ পোৱা পৰি গৈছে আৰু দেখিছে আপোনালোকে বাগান, চাহপাতৰ বাগান। আৰু ইয়াত তাৰমানে এটা মানে কথাই মোৰ ভাল লাগিছে, তাৰমানে গোটেই মানুহবিলাক একলগ হৈ থাকে, বহুত মৰমীয়ালকৈ থাকে। গোটেই ছাইডত যিমান মানুহ আছে দেখিছা টিংবিলাক ওলাই আছে। ইয়াত বহুত বিভিন্ন ধৰণৰ বাঙালী মানুহ আছে, হিন্দু মানুহ আছে, মুছলমান মানুহ আছে, চব তাৰমানে অলপ লগ হৈ থাকে। আৰু এই দেখিছে এইটো ৰাস্তা এফালে গৈছে, আৰু এইফালে দেখিছে ভিতৰৰ ফালে এটা যোৱা ৰাস্তা। এইটো চাগে গ'লে এইফালে বহুত ধুনীয়া প্লেচ পাইগৈ। মই ইমান ভালদৰে নাজানিব পাৰোঁ। মই বৰষুণত ছাতিটো ধৰি পেলাই গৈ আছোঁ বৰ্তমান দোকানলৈ। এই প্লেচবিলাক আপোনালোকে আপাৰ আছামৰ প্লেচবিলাক বহুত ধৰণৰ বহুত ধুনীয়া প্লেচ থাকে। আৰু একদম চাহপাত বাগানৰ মাজত কি ফিল আহে কওক আপোনালোকে। তাৰমানে চাহপাত বাগানৰ চাইডে থাকিলে আৰু এইফালে তাৰমানে ভিতৰ ৰাস্তাতে থাকিলে বহুত ভাল লাগে। যেনেকৈ জাষ্ট উদাহৰণ দিছোঁ যে যিটো আমাৰ গাঁৱত পথাৰ হয় ৰোৱা পুতোঁ যে আমি ৰোৱা পুতোঁ, সেই ৰোৱা পোতা তাত আমি ৰোৱা পুতোঁ। ইয়াত অনলি চাহপাত বাগান, আমাৰ তাত চাহপাত নকৰে। আৰু ইয়াত দেখিছে কিমান হাজাৰ চাহপাত গছ আছে। সেইডাল ৰভাব টেঙা গছ ওচৰ চাই লওক, এইডাল হৈছে ৰভাব টেঙা গছডাল। মই দেখাব নোৱাৰিম এতিয়া ভালদৰে। এইডাল হৈছে ৰভাব টেঙা গছ, আৰু ৰভাব টেঙা গছ ইয়াত বহুত আছে, স্পেচিয়েল গছ। আৰু কি ক'ম, এইবিলাক দেখিছে একদম কি ধুনীয়া এটা এইটো দেখিছে দ হৈ গৈছে। এইটো বেছিভাগ তাৰমানে ওখ চাপৰটো অলপ বেছি ভাল লাগে মোৰ। আৰু এয়া দেখিছে আপোনালোকে বৰ্তমান এয়া মই ৰাস্তা দি গৈ আছোঁ, আৰু ৰাস্তাৰ পৰা তাৰমানে এই তলখিনি বহুত ভাল লাগে। মানে মোৰ ভিডিঅ' এটা তাৰমানে স্মৃতি হিচাপে ৰখি যাব, যিটো ৰাস্তা তাৰমানে প্ৰথমৰ পৰা ষ্টাৰ্টিং কৰি আছিলে তেতিয়াৰ পৰা মই ভিডিঅ' বনাই আছিলোঁ এই ৰাস্তাটোত। আৰু এই ৰাস্তাটো এতিয়া কাম হৈ গৈছে, আহি পকা ৰাস্তা। যোৱাকালিও আপোনালোকে দেখিছে নেকি ইয়াত শিলগুটি পেলাই আছিলে, আৰু শিলগুটি পেলাই কামবিলাক নিৰ্মাণ কৰি আছিলে। সেইকাৰণে মই ভিডিঅ'বিলাক বনাওঁ, স্মৃতি হিচাপে ৰখি যাব এতিয়া ভিডিঅ'টো। আৰু যদি 5-6 বছৰ 10 বছৰ পাছতো আহোঁ, মই এই ৰাস্তাটো কেনেকুৱা পৰিৱৰ্তন হৈ যায় মই সেইটোকে চাব পাৰিম, হয় নাই? সেইটো কাৰণে মই ভিডিঅ'বিলাক একদম ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ থৈ গৈছোঁ। আপোনালোকে অলপ শ্বেয়াৰ কৰিব, মৰম কৰিব, যাতে মই আৰু বিভিন্ন ধৰণৰ জেগাত গৈ পেলাই বিভিন্ন ধৰণৰ বস্তু মই স্মৃতি হিচাপে ৰখাব পাৰোঁ।